হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। ভিডিঅ' কৰি থোৱা আচলতে বহুদিনে হ'ল, কিন্তু মানে এনেকুৱা কথা যে আমাৰ কামবোৰত মানে নেটৱৰ্কৰ ইমান বেছি প্ৰব্লেম, যাৰ কাৰণে মই ভিডিঅ' এডিট কৰিও মানে দিব পৰা নাই। আৰু আজি ঘৰত আহি পেলাই ভিডিঅ' এডিট কৰিছোঁ। এয়া হৈছে আমি কোকালৈ যাবলৈ লৈছোঁ, আৰু কোকা আৰু পানীমূৰি দুই ঠাইলৈকে যাবলৈ ওলাইছোঁ। এয়া আচলতে 27 তাৰিখৰ ভিডিঅ', আৰু এয়া যাত্ৰা আৰম্ভ কৰিছোঁ কোকা ৱেষ্ট কাৰ্বি আংলঙত টুমপ্ৰেঙৰ পৰা আমি যাম কোকালৈ। আৰু আমি গৈছোঁ বাইদেউ, ভিনদেউ, মানুহজন, মই, ল'ৰাটো আৰু ছোৱালীজনী। আৰু যিহেতু মানে অকণমান ৱেষ্ট কাৰ্বি আংলং টুমপ্ৰেঙৰ পৰা মানে কোকালৈ বৰ বেছি দূৰ নহয়, 1.5 ঘণ্টা ৰাস্তা। আৰু এয়া আমি গৈ পেলাই পালোঁগৈ খেৰণি। আৰু খেৰণিত মানে এই ঘৰবোৰ দেখাইছে যে কাৰ্বি আৰু বিহাৰীসকলৰ মাজত যি সংঘৰ্ষ হৈ আছে, তাত ক'ত মানে ঘৰবোৰ জ্বলাইছিলে, কেনেকৈ কোন কোন ঠাইত জ্বলাইছিলে, সেইবোৰ দেখাই গৈ আছে। আমি গৈ এয়া মানে পাইছোঁগৈ আৰু কোকা। এয়া কোকালৈ সোমোৱা ৰাস্তাতে এখন বৰ ধুনীয়া এখন ব্ৰিজ পাইছিলোঁ, আৰু সেয়া বোলো আহি পেলাই ঘূৰি আহি ফটো উঠিম। এয়া বৰ ধুনীয়া ঠাইডোখৰ, ইমান ধুনীয়া নহয় মানে ভাল লাগি যায় দেখিলে। আৰু এয়া গৈ আছোঁ সকলো। আচলতে ভিডিঅ'টোত মানে বহুত গান দি থোৱা আছিলে, আৰু সেইকাৰণে ভইচ অভাৰ দিব লগা হৈছিল। আমি আহি পাই গ'লোহি এয়া কোকা। আচলতে বেছি মানুহো নাছিলে, যিহেতু ছিজনটো অকণমান মানে গৈছে আৰু ডিচেম্বৰ ছিজনটো, আৰু সেইকাৰণে মানুহ বৰ বিশেষ নাই। আমি ঘৰৰ পৰাই ৰন্ধা বঢ়া কৰি লৈ গৈছোঁ, আৰু তাত গৈ মানে অকল ঠাই চাম বুলিয়ে গৈছিলোঁ। খোৱা বোৱা বোলো ইয়াতে মানে ঘৰতে খাই গৈছোঁ, আৰু লগতে অলপমান কিবা কিবি লৈ গৈছোঁ। এয়া আমাৰ ল'ৰাই গৈয়ে চিপছত বিজি হৈ গৈছে, চিপছ খাবলৈ। আৰু আনফালে বাইদেৱে কমলা খাই আছে, এইফালে আকৌ ইবিধ পানীয় মানে ধৰিছে। আৰু আমি বোলো অকণমান ফুৰি আহোঁ, বেটাই মই গ'লোঁ অকণমান চাবলৈ। আৰু ছোৱালীজনীক লৈ যাবলৈ বৰ দিগদাৰ হয়, তথাপিতো তাইক নি পেলাই অলপ দেখালোঁগৈ। আৰু ইয়াৰ ল'ৰা একদম ফূৰ্তিত ক'ব নোৱাৰা হৈছে যে একদম ইমান ধুনীয়া ঠাইডোখৰলৈ আহিছোঁ বুলি। আৰু গোটেই পাথৰ গোটেই পাথৰে ভৰি আছে, আৰু বৰ ধুনীয়া, সঁচাকৈ বৰ ভাল লাগিলে। পিকনিক পাৰ্টি যদিও কম আছিলে, তথাপিতো পৰিৱেশটো ইমান সুন্দৰ নহয়, ভাল লাগি গ'ল। আৰু এয়া দেখিছে পানীবোৰ ইমান ধুনীয়া নীলা হৈ আছে, একদম ভাল লাগিছে দেখিয়ে ইমান দূৰলৈ। আৰু সিফালে হৈছে পানীমূৰ, এইফালে হৈছে কোকা। আমি আচলতে নাৱেৰে সিফালে গৈছিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ থাকি গ'লগৈ, আৰু ভিডিঅ' কৰা নহ'লে। এনেকৈয়ে বোলো সৰু ল'ৰা ছোৱালী লৈ গ'লে বহুত অসুবিধা হয় আচলতে এনেকুৱা পানীৰ ঠাইবোৰত। আৰু ইমান মানে দুষ্ট কৰে নহয়, পানী চুব লাগে, পানী চুব বিচাৰে। আৰু সেইটো কাৰণে মানে দেখিছেনে, ল'ৰাক মই একদম ধৰি ৰাখিব লগা হৈছে। সি অকল পানীখিনি চুব যায়, কিন্তু ভয় লাগে নহয় আকৌ। কিমান দ বা আছে গম পোৱা নাযায় নহয়, মানে দেখাতহে এনেকুৱা লাগে যেন একদম ওচৰতে আছে পানীকণ, কিন্তু আকৌ পিছলো হৈ আছে কিমান, একদম পানী চুব লাগে। আৰু এইখিনি দেখিছে ইমান ভাল লাগিছে নহয়, যেন কোনোবা এখন মানে বিদেশত থকা নিচিনা লাগিছে। আৰু পানীখিনি দেখিছেনে কেনেকুৱা নীলা হৈ আছে, দেখিয়ে মনটো ভৰি গৈছে আচলতে। এয়া দেখিছে, তথাপিতো উপায় নাই, মানে পানী চুইহে এৰিলে ল'ৰাই। এতিয়া পানীৰ লগত সেয়া খেলি আছে। আৰু এই সৰু সুৰা ভিডিঅ'বোৰ কৰি থৈছোঁ, যাতে এইবোৰ স্মৃতি হৈ থাকিব। আৰু কেতিয়া আৰু কিমান দিনৰ পিছত যাব পাম ঠিক নাই নহয়, সেইটো কাৰণে বোলো সৰু মানে এনেকুৱা সুন্দৰ মুহূৰ্তবোৰ সদায় সাঁচি ৰখাটো বহুত জৰুৰী। আৰু এয়া আমি গোটেইকেইটা আৰু এবাৰ গ'লোঁ, ঘূৰি আহিলোঁ। আৰু বিশেষকৈ বাইদেউহঁত মানে গৈ থাকে যে, সেইটো কাৰণে সিহঁতৰ মানে আমাক আচলতে ফুৰাবলৈ নিছিলে। আৰু এয়া ঘূৰি আহোঁতে আমি বৰ বেছি দেৰি নাথাকিলোঁ, মানে খুব বেছি 2 ঘণ্টামান থাকিছোঁ। থাকি আৰু গুচি আহিলোঁ। এয়া ঘূৰি আহোঁতে মানে অলপমান ভিডিঅ' কৰিছিলোঁ। আৰু সেয়া, যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে কমেণ্ট এটা কৰিব দেই। আৰু এনেদৰে সুন্দৰ স্মৃতিবোৰ সাঁচি ৰাখিব চেষ্টা কৰিছোঁ, যাতে ভৱিষ্যতেও চাব পাৰোঁ। আৰু মোবাইলটো কেতিয়াবা বেয়া হৈ গ'লেও মানে এই ফটোবোৰে আমাক বহুতখিনি, বা এই ভিডিঅ'টোৱে আমাক মানে বহুতখিনি সহায় কৰিব। আৰু সেয়া ভাল লাগিলে।